নমস্কাৰ ষ্টুডিঅ'ত মই নেত্ৰজিৎ বৰা। আজি বিধানসভাৰ অধ্যক্ষ হিচাপে শপত গ্ৰহণ কৰিলে ৰঞ্জিত কুমাৰ দাসে। প্ৰাক্তন মন্ত্ৰী ৰঞ্জিত দাসে বিধানসভাৰ অধ্যক্ষ হিচাপে শপত গ্ৰহণ কৰি কেইবাটাও ডাঙৰ মন্তব্য কৰিছে। কিন্তু ৰঞ্জিত দাসে অধ্যক্ষ হিচাপে শপত লোৱাৰ পাছত বিৰোধীৰ বিধায়ক হিচাপে অখিল গগৈয়ে আহ্বান জনাইছিল যে আপুনি নিৰপেক্ষ হৈ থাকিব লাগিব। আৰু ৰঞ্জিত দাসে ইতিমধ্যে সংবাদ মাধ্যমৰ আগত এই মুহূৰ্তত কেইবাটাও ডাঙৰ মন্তব্য কৰিছে আৰু তেওঁ কৈছে যে মই নিৰপেক্ষ হৈ থাকিম। সবিশেষ দৰ্শকসকলক জনাইছো গুৰুত্বপূৰ্ণ খবৰ। বিধানসভাত মই নিৰপেক্ষ ভূমিকা পালন কৰিম। বিৰোধী বিধায়কসকলক বেছিকৈ কথা কোৱাৰ সুযোগ দিবলৈ মই চেষ্টা কৰিম। বিৰোধী বিধায়কসকলৰ আশা আকাংক্ষা পূৰণ কৰিবলৈ চেষ্টা কৰিম। অধ্যক্ষ হিচাপে নিৰ্বাচিত হৈ ডাঙৰ মন্তব্য ৰঞ্জিত কুমাৰ দাসৰ। প্ৰাক্তন মন্ত্ৰী ৰঞ্জিত দাসে মাত্ৰ কিছু মুহূৰ্তৰ পূৰ্বে ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত উপস্থিত হয় আৰু তাৰ পিছতে সংবাদ মাধ্যমৰ আগত কেইবাটাও ডাঙৰ মন্তব্য কৰিছে। পোনে পোনে ৰঞ্জিত দাসৰ সেই মন্তব্য আমি আগবঢ়াইছো। ভাৰতীয় জনতা পাৰ্টিৰ যিহেতু মই 1992 চনতে যোগদান কৰিছিলোঁ আৰু ভাৰতীয় জনতা পাৰ্টিৰ মোৰ পৰিচয়, ভাৰতীয় জনতা পাৰ্টিৰ অবিহনে ৰঞ্জিত কুমাৰ দাসৰ কোনো পৰিচয় নাই। আৰু সেইকাৰণে আজি মই অসম বিধানসভাৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত বা মনোনীত হোৱাৰ পিছত যিহেতু দলে মোক এই পৰিচয়টো আগুৱাই দিছে, যাৰ কাৰণে আজি ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সমিতিৰ কাৰ্যালয়লৈ আহি কাৰ্যকৰ্তাসকলৰ লগত মত বিনিময় কিছু কৰিলোঁ। বিভিন্ন লগত চাহ চিনাকি হ'লোঁ আৰু তেওঁলোকে মোক সম্বৰ্ধনা জনালে আৰু সম্বৰ্ধনাৰ উত্তৰত আগন্তুক দিনত এই দলটোক আৰু আগুৱাই নিয়াৰ কাৰণে সকলোকে সমৰ্পিত মনোভাৱেৰে আগন্তুক দিনত কাম কৰি যোৱাৰ কাৰণে মই আহ্বান জনাইছোঁ। আৰু ভাৰতীয় জনতা পাৰ্টীৰ যিহেতু আমি এটা কথা সকলোৱে জানো যে নেশ্যন ফাৰ্ষ্ট, পাৰ্টি নেক্সট, ইণ্ডিভিজুৱেল লাষ্ট। গতিকে নেশ্যন বুলি ক'লে আমি সমাজৰ কথা কওঁ। গতিকে সমাজৰ যাতে আমি কাম কৰি আমি যাব পাৰোঁ। আমাৰ যি পণ্ডিত দীনদয়াল উপাধ্যায় যি কথাষাৰ কৈছিলে, অন্তোদয়ৰ কথা কৈছিলে যে নিষ্পেষিত, বঞ্চিত, অৱহেলিতসকলক যাতে আমি সকাহ দিব পাৰোঁ আৰু সকাহ দি পেলাই তেওঁলোকক যাতে আমি আগুৱাই নি পেলাই যাতে আগন্তুক দিনত ভাৰতবৰ্ষখন যাতে বিশ্বগুৰু হিচাপে যাতে প্ৰতিষ্ঠা কৰিব পাৰোঁ। যি আশাৰ কথা নেকি আমাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছিলে যে আমি সবকে সাথ, সবকা বিকাশ, সবকা বিশ্বাস, সবকা প্ৰয়াস, আৰু সকলোৰে প্ৰয়াস থাকিলে, সকলোৰে ওপৰত বিশ্বাস থাকিলে তেতিয়াহে আমি ভাৰতবৰ্ষখন বিশ্বগুৰু বা ছুপাৰ পাৱাৰ হিচাপে আমি প্ৰতিষ্ঠা কৰিব পাৰিম। আৰু ঠিক সেইটোৰ আধাৰতে তাৰ প্ৰাক মুহূৰ্তত আমি অসমখনক আমি আগুৱাই নিব লাগিব। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমখন আগুৱাই নিয়াৰ কাৰণে যি যৎপৰোনাস্তি চেষ্টা চলাই আহিছে আৰু সেই চেষ্টাৰ লগত সহযোগী অংশীদাৰ হ'ব লাগিব আমাৰ দলৰ কাৰ্যকৰ্তাসকল। মাননীয় ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াৰ নেতৃত্বত দলৰ সংগঠন সুদৃঢ় কৰাৰ লগতে দলৰ সকলো কাৰ্যকৰ্তাকে একত্ৰিতভাৱে আগুৱাই নিয়াৰ কাৰণে যি নেতৃত্ব প্ৰদান কৰি আহিছে, সেই নেতৃত্বৰ জৰিয়তে আমি আগন্তুক দিনত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিগৰাকী কাৰ্যকৰ্তাই দেশৰ হৈ পেলাই সমৰ্পিত মনোভাৱেৰে কাম কৰাৰ কাৰণে আহ্বান জনাইছোঁ। নিশ্চিত ওপৰত মই বিধানসভাৰ ভিতৰত মই নিৰপেক্ষ ভূমিকা পালন কৰি আৰু পাৰিলে বিৰোধীসকলে যাতে অধিক কথা কোৱাৰ সুযোগ পায়, কাৰণ কিয় বিৰোধীসকলৰ আমাৰ অসমৰ এটা অংশৰ পৰা আহিছে। গতিকে তেওঁলোকৰ আশা আকাংক্ষা সদনৰ জৰিয়তে যাতে আমি তেওঁলোকৰ আশা যাতে পূৰণ কৰিব পাৰোঁ তাৰ কাৰণে নিশ্চিত ওপৰত চেষ্টা চলাম। চৰকাৰী পক্ষৰ বিধায়কসকলতো থাকিবই, লগত বিৰোধী পক্ষৰ বিধায়কসকলক আস্থাত লৈ পেলাই মই আজি আহ্বান জনাইছোঁ বিধানসভাৰ মজিয়াত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি চৰকাৰখনক মডেল হিচাপে ইতিমধ্যে বহুকেইখন ৰাজ্যই লৈছে, যাতে আমি আগন্তুক দিনতো যাতে অসম বিধানসভাখন যাতে এটা মডেল যাতে হয় ভাৰতৰ ভিতৰত, আৰু তাৰ কাৰণে সকলোৱে যাতে অনুকৰণ কৰে যে অসমৰ বিধানসভাখনত এনেকুৱাকৈ সুস্থিৰভাৱে কাম কাজসমূহ পৰিচালিত হয়, তেনেকুৱা মডেল হিচাপে দাঙি ধৰিব পাৰোঁ। তাৰ কাৰণে মই বিৰোধী বা চৰকাৰী সকলো পক্ষৰে মই বিধায়কসকলৰ সহায় সহযোগ বিচাৰিছোঁ। আৰু লগতে মিতব্যয়ী হোৱাৰ কাৰণে প্ৰয়াস চলাম, যাতে অনাহকত যাতে টকা পইচা খৰচ কৰিবলগীয়া নহয়। যিকোনো সময়ত চাহ মেলৰ সময়ত মিঠাই আদিৰ পৰিৱৰ্তে যাতে আমি থলুৱা সামগ্ৰী আমি যাতে ব্যৱহাৰ কৰিব পাৰোঁ, তাৰ কাৰণে প্ৰচেষ্টা চলাম। আৰু তাৰ প্ৰচেষ্টা অহাকালিৰ পৰাই হ'ব। অহাকাইলৈ যিহেতু গভৰ্ণৰৰ বক্তব্য থাকিব, গভৰ্ণৰৰ বক্তব্যৰ পিছত যিহেতু চাহ বিৰতি থাকিব, আৰু চাহ বিৰতিত এইবাৰ মিঠাইৰ পৰিৱৰ্তে থলুৱা আমাৰ যি বিস্কুট বা কুকিজ বুলি কয় বা বৰপেটা ভাষাত হাঠা বুলি কয়, বা আমাৰ নাৰিকলৰ পিঠাই হওক বা তিলৰ পিঠাই হওক, থলুৱা সামগ্ৰীৰে আমি আপ্যায়ন কৰা আমি ব্যৱস্থা ইতিমধ্যে অহাকালি। উত্তৰ পূবৰ আগশাৰী শিক্ষা প্ৰতিষ্ঠান প্ৰতীক্ষা গ্ৰুপ অফ ইনষ্টিটিউচনছ
2026 বৰ্ষৰ বাবে আৰম্ভ হ'ল নামভৰ্তি প্ৰক্ৰিয়া। বি ফাৰ্ম, ডি ফাৰ্ম, BSc নাৰ্ছিং, BMRIT, BMLT, GNM, BPT। পাঠ্যক্ৰমৰ বাবে মুকলি নামভৰ্তি। 17 এপ্ৰিলৰ পৰা আৰম্ভ হৈছে বিনামূলীয়া CWE কোচিং। আজিয়ে যোগাযোগ কৰক এই নম্বৰত 9706321768, 9181022366 আৰু 9181022377।